মই কল্যাণী মন্দিৰৰ জেনেৰেল ছেক্ৰেটাৰী। সেই নিশা আমাৰ ৰদ প্ৰায় 1 কুইণ্টেলতকৈ অধিক চোৰে লৈ গৈছে। তাৰপিছতে আমি গম পাইছোঁ যে আমি ইয়াত এখন মানে ইনফৰ্মেশ্যন জনোৱাৰ পিছত আমি ইয়াৰ পৰা থানাৰ পৰা গৈ আইচি ছাৰে গৈ পেলাই দুজন লোকক দুৰ্লভ দাস আৰু যুগল দাস দুজন ব্যক্তিক উঠাই আনিছে আৰু এজন সৰু ল'ৰা দাস বুলি যিজনে মানে লৈ গৈছিলে সেইজন ব্যক্তি এতিয়া পলাতক অৱস্থাত আছে আৰু তেখেতে মানে পুলিচৰ গাড়ীত তেওঁ কিবা আঘাত কৰিছে। গতিকে এতিয়া এই সৰু ল'ৰা দাসক অতি শীঘ্ৰে কৰায়ত্ব কৰি মানে তাক আনিব লাগে। গতিকে সেইটো আমি দাবী জনাইছোঁ। গতিকে এই দুজন ইয়াৰ এই যিজন দুৰ্লভ দাস তেখেতে চুৰি কৰা ৰদখিনি তেখেতে লৈছিলে 300 নে 600 টকা তেওঁ লৈছে। গতিকে এতিয়া দুৰ্লভ দাস আৰু যুগল দাস দুইজন বৰ্তমান আৰক্ষী জিম্মাত আছে। তেখেতে গম পোৱা নাছিলে, কিন্তু অনুমান কৰিব লাগিছিলে যে এইখিনি বস্তু মন্দিৰৰে হ'ব। তেওঁ নজনাকৈয়ে হওক জনাকৈয়ে হওক তেওঁ বস্তুটো লোৱাটো তেওঁ অৱশ্যে অপৰাধ হৈছে। গতিকে বাকী তেওঁ আগৰ তেনেকুৱা ৰেকৰ্ড আমি পোৱা নাই বাৰু, কিন্তু তেওঁ লোৱাটো হয়। গতিকে তেওঁ দোষী। যুগল দাসটো সম্পূৰ্ণ জড়িত হোৱা যেন লাগে, কাৰণ সি মন্দিৰতে থাকে, অনবৰত মন্দিৰৰ সন্মুখতে দোকানো আছে তাৰ হাতৰ দোকানত, আৰু সি মদ পানী খাই ঘূৰি ফুৰে তাতে। গতিকে তাৰ ওপৰত অলপ সন্দেহ আমাৰ আছে।